বটত উঠিলা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কৈ দিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি একবাৰে আহিছো, আকৌ আহিম এক্সাম খতম হ'লে। কাৰ কাৰ লগত আহিলা? আম্মা আহিছে, মোৰ সৰু ভাইটো আহিছে আৰু মোৰ আব্বা আহিছে। ক'ৰ পৰা আহিছে? এনজয় কৰিব আহিলো আৰু গুৱাহাটী ক্লাবত আহিছো। আগতে এনেকৈ উঠিছিলা নে? নাই, উঠা নাই। এই প্ৰথমবাৰ? আজি প্ৰথমবাৰ উঠিলো। আজি যাই মনত পৰি থাকিব নেকি? আকৌ আহিম তো। আকৌ আহিবা? কোন শ্ৰেণীত পঢ়ি আছা? মই চেম ক্লাবত। আচ্ছা, মুখ্যমন্ত্ৰীয়ে এইখন বনাই দিছে, মুখ্যমন্ত্ৰী কি ক'বা? থেংক ইউ মামা, বহুত বহুত ধন্যবাদ কৈ দিয়া। মামা বহুত বহুত ধন্যবাদ, ভাল লাগিছে আছে। আপোনালোকে বহুত যাত্ৰা কৰিলে, হয় হয়, কেনেকুৱা লাগিল? বহুত ভাল লাগিছে। ইয়াতে বাচ্চাৰ বেষ্ট মানে এক্টিভিটিছ আছে। ৰাইজে আহক, উপভোগ কৰক। গুৱাহাটীৰ ৰাইজ আহক, ভাল লাগিছে। ভোটখন উঠি ভাল লাগিলে? ভাল লাগিছে। ভোটখন বহুত দামী ভোট বোলে। হয় হয় হয়, 50 লাখ বুলি শুনিলোঁ, ভাল লাগিছে। আগতে কেতিয়াবা উঠিছিল? নাই নাই, আজি ফাৰ্ষ্ট টাইম। বতৰা কঢ়িয়াই অত্যাধুনিক সা সুবিধাযুক্ত এখন উদ্যান নিৰ্মাণ কৰা হৈছে আমিনগাঁৱত। হয়, উদ্যানখন আপুনি পৰ্যটন বিভাগৰ ফালৰ পৰা চোৱা চিতা কৰে। হয়, ইয়াত কি কি সা সুবিধা আছে? ইয়াত আছে আপোনাৰ চবতকৈ মেইনলি এখন চিলড্ৰেন পাৰ্ক আপোনালোকে দেখা পাইছে। ইয়াত বহুত ধৰণৰ বাচ্চা খেলিবৰ কাৰণে বহুত সুবিধা আছে। তাৰোপৰি ইয়াত এখন আমি এমিউজমেণ্ট পাৰ্ক ইয়াত ছেট আপ কৰি আছোঁ, যিটো হোৱা নাই, মানে হৈ যাব বহুত সোনকালে ইয়াৰ কাম ষ্টাৰ্ট হ'ব। এই বস্তুটো আপোনাৰ কলকাতাত আছে, বেংগলোৰত আছে, থাইলেণ্ডত আছে। এই বস্তুটো আমাৰ ইয়াত নাই। তো সেইখিনি বস্তু মানে কি হয়, আপোনাৰ ইয়াত পাব সুবিধা। তাৰোপৰি ইয়াত আমাৰ ব'টিং ফেচিলিটিছ কৰিছোঁ। এই ব'টিং ফেচিলিটিছখিনি এনেকুৱা ধৰণৰ হয়, চিলড্ৰেনৰ কাৰণেও আছে, ছেপাৰেটলি এডাল্টৰ কাৰণেও আছে। তো এই ব'টিং ফেচিলিটিটো আপোনাৰ অসমৰ বেলেগ বেলেগ জেগাত নাই। মানে আপোনাৰ মেবি উমৰাংচু ছাইডে কিছুমান বস্তু আছে, বাট আমি যিখিনি কৈছোঁ এইখিনি আপুনি গোৱাত গ'লে পাব। ইয়াত জেস্কি আহিব, জেস্কিখন আহি আছে। বাকী স্পীড বোট আছে, এইখন আপোনাৰ থ্ৰিলাৰ বোট বুলি কোৱা হয়, যিহেতু ইয়াত ষ্টান মাৰে। তাৰোপৰি আপোনাৰ ফেমিলিৰ কাৰণে লাক্সাৰিজ আপুনি দেখা পাইছে, পান্তন বোট আছে দুখন। তো ইয়াত আপোনাৰ বাৰ্থডে চেলিব্ৰেশ্যন, এনিভাৰ্চাৰী চেলিব্ৰেশ্যন, এইবিলাক মানে ডাঙৰ ডাঙৰ মানুহবিলাকে যিবিলাক আমাৰ বাহিৰত কৰাই, তো সেইবিলাক বস্তু এতিয়া গুৱাহাটীতে আছে। মানে ধৰি লওক এই বস্তুখিনি আপোনাৰ আগতে কি হয়, এক্সপেণ্ডিচাৰটো বহুত বাঢ়ি যায়। আমি কিবা এটা এনজয়মেণ্টৰ কাৰণে নিজৰ বা পৰিবাৰক বা কিবা আপুনি সেইখিনি সুবিধা দিবৰ কাৰণে আমি গোৱাত ফুৰাবলগীয়া হয়, ক'ৰবাতলগীয়া হয়, আৰু চবৰ কাৰণে এইটো এফৰ্ডেবল নহয়। তো এতিয়া মানে আমি বহুত কম খৰচত আমি মানে এই বস্তুটো কি কৈছোঁ, আপোনাৰ ট্ৰেভেলিং ফিজ 0, আপোনাৰ হোটেল খৰচা 0, আপোনাৰ বেছি টাইম নালাগে। আপুনি আপোনাৰ উইকেণ্ডতো আহিব পাৰে ধৰি লওক। তো আহি আপুনি ইয়াতে সেইখিনি বস্তু উপভোগ কৰিব পাৰে। এইটো চাগে অসম পৰ্যটন ক্ষেত্ৰত প্ৰথম পৰিকল্পনা? হয়, একদম সম্পূৰ্ণ প্ৰথম আৰু এইটো মানে এটা অভূতপূৰ্ব। এইটো আমি আশা কৰোঁ বহুত মানে আগলৈ আৰু আগবাঢ়ক, আৰু কিবা কিবি আহক, বহুত ভাল হওক। এইটো মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, আমাৰ আমিনগাঁওবাসীৰ লগতে অসমবাসী, গুৱাহাটীবাসী, তো সকলোৰ কাৰণে এটা বহুত ভাল পদক্ষেপ লৈছে। ইয়াত আৰু কিবা অন্যান্য সা সুবিধা সংযুক্ত কৰিবলৈ বাকী আছে নেকি? হয় আছে। এতিয়া আমি ফুড কোৰ্ট কৰিম ইয়াত। ফুড কোৰ্ট এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। তো আপোনাৰ এই মাহৰ লাষ্টত নহ'লে নেক্সট মাহৰ আপকামিং মান্থৰ ফাৰ্ষ্ট উইকতে আমাৰ ফুড কোৰ্ট ষ্টাৰ্ট হৈ যাব। তাৰোপৰি আপোনাৰ এমিউজমেণ্ট পাৰ্কটো মই ক'লোঁ, এইটো ষ্টাৰ্ট হৈ যাব। তাৰপিছত আমি চাই লওঁ আৰু কি কি কৰিব পাৰোঁ, আৰু বহুত কিছুমান বস্তু আহিব। মানে পৰ্যটকসকলৰ কাৰণে কেতিয়াৰ পৰা কেতিয়ালৈকে খোলা থাকে? এইটো টাইমিং আছে, আমি ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 7টা বজাত। তো ইভিনিং সিমানটো সময়তে ক্ল'জ হৈ যায়। বাকী এইটো চবৰে এটা ট্ৰেভেলিং টাইম থাকে, হেৰি থাকে, ৰ'ড জাম পৰা আদি কৰি বহুতখিনি কিবা থাকে। তো পাৰ্কৰ এটা যিটো আমি সৌন্দৰ্য, এইটো আৰু জানে বেলি মাৰ যোৱাৰ পিছততো সেইটো সৌন্দৰ্য নাথাকে আৰু এনেকুৱা ধৰণৰ হয়। তাৰোপৰি আপোনালোক চবৰে ছেফটিৰ পৰা সুৰক্ষাটো আমি ৰাখি আমি 7টা বজাত ইভিনিং ক্ল'জ কৰোঁ। ছাত্ৰ ছাত্ৰী বা নাবালকসকলৰ কাৰণে কিবা ৰেহাই কিবা তেনেকুৱা? বৰ্তমান কোনো ধৰণৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা একো ৰিজাৰ্ভেশ্যন কিবাখিনি অহা নাই। তো এনেকুৱা ধৰণৰ হয়। এনেই আমি যিখিনি কনিষ্ঠ হয়, ধৰি লওক শিশু 3 বছৰীয়া এইবিলাকৰ কোচত থকা যিখিনি